গোটেই কাম বন কৰি আজৰি হোৱাৰ পিছত এয়া মাছ কাটিবলৈ লৈছো। এয়া চাওকচোন বাৰু মাছ, এইফালে কচ মাছ, চান্দা, ৰূপচন্দা আৰু ৰৌ মাছ, এই তিনিটা অনা হৈছে। আৰু এতিয়া কাটিব লৈছো মাছ, আৰু লগতে এয়া চাওকচোন শাক পাচলি ৰাখি দিয়া হৈছে। মায়ে কি ধুনীয়াকৈ গোটেই লোকেল হয়, এই কুন্দুলি, পটল কুন্দুলি। আৰু ভণ্টিৰ আন এটা নাম কি হয়? পটল কুন্দুলি। ভাগিন, ভাগিন, আমাৰ কুন্দুলিৰ নাম কি হয়? কুন্দুলি। মোৰ মাহী হয় যে, মই নামটো নকওঁ আৰু এতিয়া। হয় নেকি? মাহী এই আমাৰ কুন্দুলি আচল নামটো যিহেতু গম পাইছে আৰু মনজিতা, কিন্তু কুন্দুলি বুলি সকলোৱে জোগায়। আৰু বৌ, কি মাছ ল'ব নাই? ল'ব। এয়া আমাৰ বৌ। তাকে এতিয়া আমি বহি আছো, সকলোৱে বহি কথা পাতি আছো। আৰু এইফালে তাকে এয়া মাছ যিহেতু কাটিব লাগিব, তাৰ বাবে এতিয়া বহি আছো সকলোৱে। আৰু এনেকৈ ভিডিঅ'টো চাই থাকক। কি খবৰ ভাই? ভাল। এক্সাম থিয়? আজ के थियो भाई? आज C14 थियो मेजर। मेजर? के मेजर तिम्रो? फिलोसफी। कस्तो भयो? राम्रो? 5 नम्बर একটা এৰিম। 5 নম্বৰ এটা এৰিলি। সুন্দৰ সুন্দৰ। আৰু এইফালে ৰাজ, কি আজি তোৰ ডিউটি বন্ধ নেকি? আজি সোমবাৰ। ভাগিন আৰু এয়া ৰাজৰ যিহেতু ডিউটি নাই আজি, হয় না? তাকে চাদক ভিডিঅ'টো আমাৰ কেনে যায়? মই মাছ কিনিব আহিছো, শাক কিনিব আহিছো। আহক আহক আহক। গৈ আছো। তাকে আমাৰ গধূলি এপাক আহে আৰু এইফালে ঘূৰিবলৈ, হয় নাই? ক'ত হ'ব নোৱাৰো। এইবাৰ বেছিকৈ বনাই আনিছেচোন। এই দুটা খালি ন? দুটা খালি ন? মজা আছে বে। আমাৰ তিয়হ খোৱাও হ'ল, আৰু এইফালে মৃগাঙো আহি পালে, ভালেই হ'ল। হয় নাই? মোৰ ভাগটো তই দেৰি কৰিলে আকৌ, সেইকাৰণে শেষ হৈ থাকিলে। এতিয়া জাষ্ট শেষ হৈ থাকিলে নহয়, কি হ'ব এতিয়া? দুখৰ কথা হ'ল। চাওকচোন মৃগাঙক, চাওকচোন কি চপল পিন্ধি আহিছে। মৃগাঙৰ আজি জমনি এটা কথা হ'ল, তাৰবাবে চাওকচোন ইয়াৰ চপলটো এযোৰ এপাত বেলেগ আৰু এপাত বেলেগ, যিহেতু দেখি পোৱা নাই নেকি, এনেকে আহি গ'ল নহয়। জলদি পাহৰি থাকিলে জমনি। চাওকচোন বেলেগ বেলেগ। কি কি লাগিব? কিমান কিমান? গোটেইখিনি লাগে? প্লাষ্টিক আছে নাই? বৌ এই বেঙেনাবিলাক সোমাই দিয়কচোন। গাড়ী লৈ যাম কি কৰিম? দেখি এয়া চাওক, আমাৰ ভণ্টিহঁত দেখিছে, একেবাৰে মানে ঘূৰিব গৈ আছে এতিয়া গধূলি সময়ত। ঐ ক'ত গৈ আছ? ঐ গৰু আনিবলৈ বাহানাহঁতৰ। ঘূৰি নাহিবি আৰু ন? 600 গ্ৰাম, 650। আৰু আৰু হ'ব, মই সৰু পলিং এটা দিছে, ডাঙৰ পলিং আহিছে। আৰু সৰু ডাঙৰ চব্জি চব্জি চব্জি, আহক আহক আহক। কিমান লাগিব? বেলেগ বেলেগ ধৰণৰ মোনা লৈ আহিছেচোন মাক। মাছ 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 কিমান দিবি? আধা কেজি? বৰালি নহয়, এইটো কিবা কচ মাছ।
চাই পোৱা নাই দেখোন মামা ইয়াতো কি গমেই নাপায় দেখোন ইফালে কথা কৈ থাক আকৌ মাছ 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 আহক বৌ আহক দেচোন 500 টকাৰ মাছ গোটা গোটিকে মা গৰম মছলা আছে ঠাণ্ডা মছলা আছে কি কিছুমান লাগিব কৈ দিয়ক আমাৰ ঘৰৰ যে আনিছিলে ছাগলীটো ভিডিও বনাই আছে নতুন বেপাৰীটো নতুন বেপাৰী লাইক কৰিছে ভিডিও কৰিছে বেপাৰী আগৰ পৰাই আছে আজাংগে কথা কৈ থাকিব লাগে কাম নাই কনকে ফোন কৰিছে কনক ৰিচিভ কৰচোন নাখাই কিনে থাকিব নোৱাৰে খাবলৈ দামটো কোৱা আগত 50 টকা নালাগে এইটো বেলেগ দে লৈ লওক কি লাগে বেলেগ দে ভিডিও বনাই আছে এনেকা যাবকে পিছত পাই গ'ল এইবাৰ দেখা গ'ল বেলেগ বিস্কুট দে সেইকেইটা বিস্কুট দেখা 80 70 80 100 130 5 টকা 35 135 আৰু নালাগে এইটো আৰু জ্বলা ৰখাবে আমাৰ কাষ্টমাৰ ৰখি আছে এইপিনে তোৰ মাছৰ ভাত বনাইছ না ভণ্টি বনাই আছে মায়ে বনাই আছ কি কৈছিলে প্ৰথম দিনাখন পুৰা ফ্ৰী ন প্ৰথম দিনাখন পকৰি চিঙৰা মোৰ কাৰণে পুৰা ফ্ৰী তোৰ কাৰণে মানে কি বুলি কওঁ এতিয়া ৰাইজে কি কয় চবৰ কাৰণে মানে কিবা কৰিম কিবা এপুৱা কৰিম এপুৱা বনালে হ'ব নাই কি পোৱা বনাব এপুৱা ঘুগুনি আৰু পকৰি মানে 50 টকা মান কোনে খাব তোৰ টাইচনকে খুৱাই দে তাৰ তলত আছে আকৌ টাইচন কি হৈছে এইয়া আৰু আমাৰ আজিৰ মাছ বিকা শেষ আৰু এইখিনি ভণ্টি লৈ যোৱা আমাৰ 3জনহে মানুহ 24 হৈ যাব তাৰপিছত দুটা বাচিলে দুটাটো আৰু এতিয়া ফ্ৰিজত ৰাখি দিয়া হ'ব আনিছিলো 8 কেজি আনিছিলো তাকে 2 পিচ থাকিলে কি যাওঁগে নেকি তাকে আৰু এইফালে নিৰ্মল হতে আহিছে নিৰ্মল কি খবৰ ভালে আছো বহুত দিনৰ মূৰত আপোনাৰ ভাল নে আছো কি আৰু বাকী কেনে খবৰ বাকী ভালে আছো মই ভাবিছো আপুনি দোকানটো ওপেনিং কৰিলে নেকি বুলি নাই দোকানখন অকমান আৰু সময় লাগিব সেই বুলি ভাবি পিনে আহিছিলো মানে কিবা এটা খাব পাম নেকি পিছত পাবা খুলি লওঁ বাৰু আগত তাৰ আগতে আৰু লাহে লাহে ন বহুত দিনৰ মূৰত আহিলো আজি অলপ বহিছো সেইকাৰণে 8টা বাজি পাৰ হৈছে আৰু 8টা পাৰ হৈছে আৰু তাকে ইয়াৰ দোকানখনো লাহে লাহে সামৰা হৈছে আৰু তাকে অকমান বহো সকলোৱে মিলি সেয়া আৰু গাঁৱৰ পৰিৱেশ বহি আড্ডা মাৰো আড্ডা মৰা মজাই বেলেগ তাকে এয়া আৰু সেনেকুৱা আৰু ইয়াৰ সময় হৈছে 8:30 আৰু সকলোৱে ঘৰা ঘৰি হ'ল এয়া একেবাৰে দোকান খালী হৈ গ'ল তাৰপিছত মাছ এয়া বাচিছে মানে এপিচ আৰু এপিচ আধা আৰু এইটো অকণমান বাচিলে এইটো ধুনীয়াকৈ ফ্ৰিজত থৈ দিওঁ অহা কাইলৈ ধুনীয়াকৈ বিকিব পাৰিম মানে কি হ'ল আজি অকণ মাছ বেছিকৈ অনা হৈছিলে তাৰ বাবে এয়া বাচিলে ভালেখিনি বাচিলে আজি ভালেখিনি মানে এয়া এপিচ 1 কেজি 1.5 কেজি মান হ'ব 2 কেজি 2 কেজি হ'ব চাগে এইখিনি বাচিলে তাৰ ফ্ৰিজত থৈ দিয়া হ'ব আৰু এইখিনি ধুনীয়াকৈ
চফা কৰিব লাগিব। চফা কৰি মেলি দোকানো বন্ধ কৰিব লাগিব। তাকে আৰু বন্ধুসকল, এয়া জীৱন। দোকান বন্ধ কৰি গা পা ধুই ভাত পানী খাই একেবাৰে আজৰি হৈ ললো। এতিয়া এয়া অনলাইনৰ কামত লাগিছো অকণমান। মানে কি বৌ এজনীয়ে মানে আমাৰ বৌয়ে মানে এই কিবা ইনকাম চাৰ্টিফিকেট এটা বনাব দিছিলে, তাৰ বাবে এয়া হৈ গ'ল। এতিয়া ধুনীয়াকৈ প্ৰিণ্ট কৰি উলিয়াব লাগিব। মানে কি ৰাতিপুৱা সময়তে ট্ৰেইনত যাবতো, তাৰ বাবে এতিয়া ইমাৰ্জেঞ্চিকে কৈ আছিলে, সেইবাবে কিবা কৰিলো কামখিনি। আৰু আপোনালোকৰো যদি ইনকাম চাৰ্টিফিকেট বা ভোটাৰ কাৰ্ড আৰু আপোনাৰ কাষ্ট চাৰ্টিফিকেট, পান কাৰ্ড, মানে যিকোনো ধৰণৰ ডকুমেণ্ট যদি বনাবলগীয়া আছে তেন্তে মোক কণ্টেক্ট কৰিব। মই ধুনীয়াকৈ বনাই দিম, একেবাৰে কম খৰচতে বনাই দিম। সেয়ে বন্ধুসকল, তো এতিয়া এই আৰু এতিয়া এয়া ইনকাম চাৰ্টিফিকেটটো হৈ গ'ল। আৰু একচুৱেলি কি মানে মানে ইউটিউবত দেখালে মানে ডাইৰেক্ট ষ্ট্ৰাইক আহি যায়, মানে এনেকৈ ডকুমেণ্ট দেখাব নোৱাৰি মানে। সেইবাবে মই আগতে এবাৰ দেখুৱাইছিলোঁ, তাৰপিছত ষ্ট্ৰাইক আহি গৈছিলে, তাৰ বাবে এতিয়া ব্লাৰ কৰি দিবলগীয়া হৈ যায় এই ডকুমেণ্টখিনি। তাৰবাবে কাৰণ পাৰ্চনেল ইনফৰমেশ্যন থাকেতো, সেইবাবে এতিয়া এনেকৈ দেখাব নোৱাৰি ইউটিউবত। বাকী যিয়ে নহওক বন্ধুসকল, তো আজিৰ ব্লগটো এনেকৈ নৰ্মেলি দিলোঁ আৰু গধূলি সময়ত কি কৰিলোঁ কি কৰা নাই সেইখিনি আপোনালোকক দেখুৱালোঁ। ভাল ভিডিঅ' বন্ধুসকল আহিব, অতি সোনকালে আহিব। কাৰণ অকণমান চাৰিওফালে ব্যস্ত হৈ আছোতো, আৰু ব্লগখিনিও মানে শ্বুট কৰিবলৈ অকণমান অসুবিধা হোৱাত এনেকৈ ডাইৰেক্টলি যোনখিনি দীঘলীয়াকৈ আপোনালোকক ব্লগখিনি দি আছোঁ আৰু মানে সেয়ে। তো আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিব বুলি ভাবিছোঁ। পুনৰ নতুন এটা ব্লগত লগ পাম। তেন্তে গুড নাইট, বাই বাই।